মানে যোৱাকালি ৰাতি আমাৰ টিম এতিয়া আপোনালোকে জানে ইলেকশ্যনৰ কাৰণে পেট্ৰলিং কৰি আছে। আমাৰ এটা মানে দায়িত্ব দিয়া হৈছে পেট্ৰলিং কৰি থাকোঁ। তো তেনেকুৱা পেট্ৰলিং কৰাৰ সময়তে আমি মিৰ্জাৰ ওচৰতে একচুৱেলি এইটো আপোনাৰ এটা য'ত পোষ্টেলৰ থ্ৰুতে আপোনাৰ বুকিং হয় তাৰ এটা চেণ্ট্ৰেল গ'ডাউন টাইপৰ মানে তাৰ পৰা ডিষ্ট্ৰিবিউশ্যন হয় আৰু তেনেকৈ এটা পোষ্টেল হাব চেণ্ট্ৰেল হাব আছে। তো তাতে আমি এনে ৰাউণ্ডত আমাৰ টিম ৰাউণ্ডত যাওঁতে তাতে মানে সন্দেহজনক কিছুমান পেকেট দেখা পালে। তো এইটো ইনস্পেকশ্যন কৰোঁতে এক্সামিন কৰোঁতে দেখা পালে যে তাতে ফৰেন চিগাৰেট আছিলে। তো তেওঁলোকৰ পাৰ্মিশ্যন লৈ পোষ্টেল অথৰিটিৰ পাৰ্মিশ্যন লৈ তেওঁলোকৰ কোঅপাৰেশ্যনত আমি আমাৰ টিমে মানে এইটো ডিটেক্ট কৰিলে। তো আমি ধন্যবাদ জনাওঁ আমি পোষ্টেল অথৰিটিক, তেওঁ আমাক কোঅপাৰেট কৰিলে এবং আমাক এলাউ কৰিলে এইটো এক্সামিন কৰাৰ কাৰণে। তো আমি এইটো ডিটেক্ট কৰিলোঁ। তো তাতে আমি পালোঁ কি 76 নাম্বাৰছ অফ পেকেটছ উইথ ফৰেন চিগাৰেটছ। তো তাতে আমি ষ্টিক কাউণ্ট কৰিলোঁ, ৰাতি আমাৰ ইয়াতে লৈ আহিলোঁ, লৈ আহি আমি ষ্টিক কাউণ্ট কৰিলোঁ। টোটেল ষ্টিক আছিলে 6,96,600 ষ্টিক্স। আৰু আমি ভেলু এটা এষ্টিমেট কৰিলোঁ তাতে 1,90,25,000 1,90,25,000 ভেলু আমি ফৰেন অৰিজিন চিগাৰেটছ আমি চিজ কৰিলোঁ। এতিয়া আমাৰ মেটাৰটো আণ্ডাৰ ইনভেষ্টিগেশ্যন, ক'ৰ পৰা আহিছে, কেনেকৈ আহিছে, ক'ত যাব লগা আছিলে, সেইবিলাক আমি চব ইনভেষ্টিগেট কৰিম। তো এইটো আমাৰ এটা ডাঙৰ চিজাৰ মানে পোষ্টেল অথৰিটিৰ কোঅপাৰেশ্যনত মানে আমি মিলি এইটো ছাকচেছফুলি কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।